কাৰ মোৰ নাম পল্লৱী দাস আৰু মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 1 জুলাই আৰু মোৰ এইজ হৈছে আজি 24 years 11 month 20 days। আৰু যোৱাকালি আপডেট দিম বুলি কৈছিলোঁ যে যোৱাকালি কি প্ৰিপাৰেশ্যন কৰিছিলোঁ, আজি আপডেট দিম বুলি কৈছিলোঁ, কিন্তু যোৱাকালি অলপো প্ৰিপাৰেশ্যন নহ'লে, অনলি টেলিগ্ৰামত কুৱেশ্যন দিয়া হ'ল, তাৰ বাহিৰে আৰু বেলেগ একো কৰা নহ'ল কালি গোটেই দিনটো। কাৰণ গোটেই দিনটো কৰা নহ'ল মানে মই ইণ্ডিভিজুৱেলি প্ৰিপাৰেশ্যন নকৰোঁ, মই অকলে প্ৰিপাৰেশ্যন নকৰোঁ, কাৰণ মোৰ লগত আৰু এজন আছে, তো দুজনে মিলি আমি প্ৰিপাৰেশ্যন কৰোঁ। তো কালি আমাৰ বহুত বেলেগ কনফ্লিক্ট হৈ গ'ল, তো কনফ্লিক্ট হোৱাৰ কাৰণে আমাৰ গোটেই দিনটো প্ৰিপাৰেশ্যন নহ'লে, সেইটো কাৰণে তো সেইটোৱে ৰিজন আছিলে যে কনফ্লিক্টৰ কাৰণে। তো অকলে প্ৰিপাৰেশ্যন নকৰোঁ, সদায় একেলগে প্ৰিপাৰেশ্যন কৰোঁ। তো দুজনৰ মাজত কনফ্লিক্ট হোৱাৰ কাৰণে কালি গোটেই দিন ৱেষ্ট। তো মোৰো নহ'লে আৰু মোৰ লগৰজনো নহ'লে, দুইজনে প্ৰিপাৰেশ্যন গোটেই দিনৰ মানে ৱেষ্ট আৰু কালি দিনটো। তো আজি চাওঁ কিমানখিনি ৰিকভাৰ কৰিব পাৰোঁ, কিমানখিনি প্ৰিপাৰেশ্যন কৰিব পাৰোঁ আজি। তো মৰ্ণিং এতিয়ালৈকেতো 9টা বাজিল, তো এতিয়ালৈকে প্ৰিপাৰেশ্যন হোৱা নাই। তো হ'ব, হ'লে নিশ্চয় মই নেক্সট ভিডিঅ'ত মই জনাম যে কি প্ৰিপাৰেশ্যন কৰিলোঁ। তাতো দেখাম যে আজি কি কৰিম, কাৰণ আমাৰ গোটেইখিনি ডেইলি লেখাই থাকে যে ফিক্স টাস্ক কি হয়। তো মোৰ পিছফালে আছে যে মোৰ ফিক্স টাস্কখিনি মই সদায় লিখি থৈ দিওঁ, সেইখিনি মানে তাতে তো বেৰত চিপকাই আছে। আৰু সেইটো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফিক্স টাস্ক এইখিনি হয়, আমাৰ সদায় দেখাই থাকোঁ এইখিনি। তো আজি ডেট কাটাও হোৱা নাই এতিয়ালৈকে, তো ডেটটো কাটিম মই, বাকী গোটেই কামখিনি কৰিম। তো যিটো বেছি আমাক পেণ্ডিং টপিক হৈ আছিলে সেইটো আছিলে আমাৰ কোডিং। তো আজি কোডিংটো কৰিম। বহুত দিন পেণ্ডিং হৈ আছে, সেইটো মানে বহুত দিন হ'ল এবচেণ্ট হৈ আছে, পেণ্ডিং নহয়। তো আগতে কৰিছিলোঁ, তো আজি কৰিম গোটেইখিনি। আজি কোডিংটো কৰিম, মাষ্ট কৰিবই লাগিব কোডিং। আৰু ইমানেই আজি। তো ভিডিঅ' আপলোড কৰিমেই আৰু ডেইলি বহুত কাম হোৱা নাই 3 দিন ধৰি। তো আৰু এইখিনি আমি একেলগে বনোৱা নোটছ, এইখিনি জিঅ'গ্ৰাফী আৰু এইফালে হিষ্ট্ৰী। আৰু এটা কথা, আজি আমাৰ কালি গোটেই দিনটোতো প্ৰিপাৰেশ্যন হ'ল আৰু আজি এভাৰেজ টাইম কমি গ'ল। তো তাৰ আগদিনা আছিলে 3 ঘণ্টা 19 মিনিট আৰু আজি হৈছে 3 ঘণ্টা 16 মিনিট। এভাৰেজ টাইম দিনক দিনে কমিয়ে গৈ আছে বাঢ়াতকৈ। তো আজি নিজৰ নোটছো পঢ়িব লাগিব, নিজে বনোৱা। তো ইমানেই আজিৰ ভিডিঅ'টো, ধন্যবাদ।